Hello everyone, welcome back to my another vlog. আজি হৈছে মঙ্গলবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া এটা ধুনিয়া পাস্তা ৰেচিপি একদম ইজি মই আপোনালোকৰ লগত কাইলৈ শেয়াৰ কৰিম। ৰবৰ ইয়াই কি কয় শুনাই দিম। মজা। আৰু আজি পাস্তা ৰেচিপিটো শেয়াৰ নকৰিলো বলক আজি এটা চিকেনৰ ৰেচিপিকে শেয়াৰ কৰো। ইয়াই মোক আদা নহৰু গুচাই দিলে দেই। বহুত হেল্প হয় তাই দলেহে মোক কষ্ট হয়। হাতত সময় একেবাৰে কম তথাপিতো 10-20 মিনিট মান সময় হলেও মই মাংসখিনি মেৰিনেট কৰিম সেইকাৰণে মই দিছো তাতে অলপ হালধি জিৰা ধনিয়া পাউডাৰ আজি মই গোটা জিৰা ধনিয়া ব্যৱহাৰ কৰা নাই পাউডাৰে ব্যৱহাৰ কৰিম আৰু এইবাৰ দিছো অলপ আদা নহৰুৰ পেষ্ট মানে খুন্দি লোৱা আৰু অলপ থৈ দিছো তেলত দিবৰ কাৰণে আৰু এইবাৰ ইয়াতে মই দি দিম সোৱাদ অনুসৰি নিমখ আৰু তাৰ পাছতে ইয়াতে অকণমান মই মিঠাতেলো ব্যৱহাৰ কৰিছো আৰু ইয়াত মই আৰু এটা বস্তু দিম তেতিয়া মাংসখিনি বিৰাট জুচি হয় ইয়া দৈ বা ক্ৰীম মই দৈ দিছো আপোনালোকে ক্ৰীম বা দৈ থাকিলে দিব মাংসখিনি তেতিয়া সফট হয় আৰু জুচিও হয় এখন নেমু চেপি দিছো তেতিয়া মাংসখিনি অলপ কোমল হয় তাৰমানে নেমু থাকিলে নেমু দৈয়ে কোমল কৰে মাংসখিনি আৰু এইখিনি ঢাকি থৈ বলক নেক্সট প্ৰসেছটোলৈ যাওঁ এইফালে মই কেৰাহী এটা উঠাই দিছো আৰু কেৰাহীটো গৰম হোৱাত দি দিছো অলপ মিঠাতেল আৰু এইবাৰ অকণমান মই চেনি দিছো কালাৰটোৰ কাৰণে চেনি অকণমান কেৰামেল কৰি ললে কালাৰটো খুব ধুনীয়া আহে মাংসৰ এতিয়া ইয়াতে দি দিছো দালচেনি অকণমান আৰু এতিয়া দি দিছো পিয়াজ আৰু ইচ্ছা কৰিলে লং ইলাচি দালচেনিও দিব পাৰে মই অকল দালচেনিহে ব্যৱহাৰ কৰিছো এতিয়া ধুনীয়াকৈ বলক পিয়াজখিনি ভাজি লওঁ এই মছলাখিনি ভজাৰ ওপৰতে মাংসখিনি কালাৰ বহুতখিনি নিৰ্ভৰ কৰে আৰু পিয়াজখিনি ভজা যোৱাত অলপ ভজা যোৱাত তাতে মই এটা বিলাহী সৰু সৰুকৈ কাটি দিছো আৰু এতিয়া অকণমান মই বিলাহীটো ভালকৈ সিজিবলৈ দিম পিয়াজ আৰু বিলাহীখিনি আৰু তাৰ কাৰণে মই ইয়াতে অকণমান ব্যৱহাৰ কৰিছো নিমখ যাতে সোনকালে গলি যায় আৰু কিছু সময় মই মিডিয়াম ফ্লেমত ঢাকনা মাৰি ভাজিছো আৰু এতিয়া থেতেলাই লোৱা যিখিনি আদা নহৰু আছিল সেইখিনি ব্যৱহাৰ কৰিছো আৰু এইখিনি অকমান সময় মই ধুনীয়াকৈ ভাজি লৈছো তাৰ পাছত দি দিছো ইয়াতে মই মিট মছলা আপোনালোকে চিকেন মছলা থাকিলে ব্যৱহাৰ কৰিব পাৰে আৰু প্ৰয়োজন অনুসৰি ইয়াত মই ব্যৱহাৰ কৰিছো হালধি অকণমান আকৌ দিছো মই জিৰা ধনিয়া পাউডাৰ আৰু মছলাখিনি ভালকৈ ভজা যোৱাত ইয়াত মই মেৰিনেট কৰি থোৱা মাংসখিনি এতিয়া দি দিম আৰু প্ৰথম 5 মিনিট সময় মই হাই ফ্লেমতে এইখিনি ভাজিম আৰু এতিয়া মই মিডিয়াম ফ্লেমত মাংসখিনি ঢাকনা মাৰি মাৰি ভাজি থাকিম যাতে এইখিনিৰ পৰা ধুনীয়াকৈ পানী ওলাই সিজি যায় আৰু অলপ সময় ভজাৰ পিছত মই ইয়াতে দি দিছো আলু আৰু গাজৰ কেইপিছমান আৰু ইয়া পিয়াজ আৰু মাংসৰ পানী ওলাইছে সেই পানীটোতে মই মাংসখিনি সিজিবলৈ দিম আৰু যেহেতু ইয়াত মই দৈও দি থোৱা আছে গতিকে যিখিনি পানী ওলাই সেইখিনি মাংসখিনি সিজি যাব আৰু এয়া এতিয়া সাইডে সাইডে তেল বিৰিঙি উঠিছে মাংস ভজা হৈ গৈছে দি দিছো উতলা গৰম পানী আৰু পানীখিনি নিজৰ প্ৰয়োজন অনুসৰি দিলেই হ'ল কাক কিমান লাগে তেনেকে যেহেতু আমাৰ মানুহ বেছি অকন বেছিকেই দিছো মই আৰু এতিয়া মই অকমান স্মোকি ফ্লেভাৰ এটা আনিবৰ কাৰণে কয়লা এডখৰ পুৰি লৈছো কয়লা এডখৰ ডাঙৰ কাৰণে বহুত পুৰা নাই মই এটা সাইড অলপ পুৰিছো আৰু তাৰ পাছতে মই মাংসখিনি সেইডখৰ পুৰা হোৱাত তাতে মাংসখিনিৰ ওপৰত এখন প্লেটত ঘিউ দি দিছো আপোনালোকে ইচ্ছা কৰিলে বাটাৰো ব্যৱহাৰ কৰিব পাৰে আৰু তাতে এতিয়া মই কয়লা এডখৰ যিটো সাইড পুৰিছে সেইডখৰ তললৈ দি পেলাই ঢাকি দিম আৰু এনেকৈ দিলে বহুত ধুনীয়া এটা স্মোকি ফ্লেভাৰ আহে খাবলৈও বহুত ভাল লাগে আপোনালোকে সকলোৱে জানি চাগে তথাপিতো মই বনাইছো কাৰণে অকমান শেয়াৰ কৰিছো এনেকৈ অকমান ক্ৰীম দি বা দৈ দি মেৰিনেট কৰি এই মাংসটো বনাবচোন খুব জুচি হয় খাবলৈ খুব ধুনীয়া লাগে মাংস কেইডোখৰ পিচ শুকান নহয় আৰু ইয়াৰ এটা বেলেগ টেষ্ট আহে আৰু আজি বনাইছো কাৰণে অকণমান দেখাই দিছো সকলোৱে জানেই বাৰু তথাপিতো আৰু এয়া চাওক একেবাৰে শেষত দি দিছো অকণমান জালুকৰ গুড়া আজি মই জলকীয়া ব্যৱহাৰ কৰা নাই যেহেতু অকণমান দিগদাৰি পায় বেছি জ্বলা হ'লে
সেইকাৰণে এনেকৈয়ে বনাইছোঁ আৰু খোৱা মানুহে লৈ ল'ব। আৰু এয়া চাওক মোৰ চিকেন হৈ গ'ল। কালাৰটো দেখিছেনে কিমান ধুনীয়া হৈছে। মই অকণমান চেনি কেৰামেল কৰিও দিছিলোঁ আৰু পিঁয়াজখিনি ধুনীয়াকৈ ভাজিছিলোঁ, তাৰপৰা এই কালাৰটো আহে। আৰু আজি মই ৰেড চিলিও একো ব্যৱহাৰ কৰা নাই। আৰু এয়া মোৰ প্লেটিঙো হৈ গৈছে ৰাতিৰ সাজৰ কাৰণে। যোৱাকালি ৰাতি খাইছিলোঁ আৰু ৰিয়াক অকণ সুধিও দিওঁ ৰ'ব। বনাই দিছোঁ আৰু হোটেলৰ নিচিনা। আৰু যেতিয়া সকলোৱে ভাল পায় তেতিয়া মনটোও ভাল লাগে, বনোৱাগৰাকী হয় নহয় বাৰু। আৰু এয়া ময়ো খুব ভাল পাইছোঁ, টেষ্টি হৈছে। আৰু তেন্তে আজিলৈ আহোঁ।